পাতিলাদহা তিনিআলিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ানক পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত এজন ই-ৰিক্সা চালক। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা তিনিআলিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰ ভাগতে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ই-ৰিক্সা আৰু মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হৈছে ই-ৰিক্সা চালক ছাইদুল ইছলাম। জানিব পৰা মতে আহত ছাইদুল ইছলামৰ ঘৰ মানিকপুৰৰ চিটকিবাৰী গাঁৱত বুলি জানিব পৰা গৈছে। অৱশ্যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই মটৰ চাইকেলসহ পলায়ন কৰে মটৰ চাইকেল আৰোহীজন। পাছত ততাতৈয়াকৈ আহত ই-ৰিক্সা চালক ছাইদুল ইছলামক মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ। উল্লেখ্য যে প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ভুল দিশেৰে আহি আছিলে ই-ৰিক্সাখন আৰু একে সময়তে বিপৰীত দিশৰ পৰা আহি আছিলে এখন ট্ৰাক। অৱশ্যে ট্ৰাকখনৰ চালকজনে সময়ত ট্ৰাকখন নিয়ন্ত্ৰণ কৰাৰ ফলত ট্ৰাকখনৰ তলত নপৰাকৈ ৰক্ষা পৰে ই-ৰিক্সাসহ চালকজন। পাছত ঘটনাস্থলীত উপস্থিত হয় মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী আৰু পৰিস্থিতিৰ বুজ লোৱাৰ পিছত মানিকপুৰ আৰক্ষী থানালৈ লৈ আহে দুৰ্ঘটনাগ্ৰস্ত ই-ৰিক্সাখনৰ লগতে ট্ৰাকখন। এক্সিডেণ্টটো আমি আচলতে প্ৰত্যক্ষ পিছতহে কৰিলোঁ। মই আছিলোঁ ছাইডত, সেইফালৰ পৰা ধাচকৈ এটা শব্দ শুনা পালোঁ। চাওঁ যে আহি পিলপিলিখন মানে একদম পাল্টি মাৰি আছে আৰু ড্ৰাইভাৰটো মানে বহুত দুখ পাইছে। হস্পিটেল পঠোৱা হৈছে। ট্ৰাকখনটো আৰু আছেই। ট্ৰাকখনৰ কোনো গল্টি নাই আৰু মানে ট্ৰাকখন নিজৰ চাইডতে আছে, কিন্তু পিলপিলিখনে আচলতে ৰং চাইডত আহিছিল, যাৰ ফলত এক্সিডেণ্টটো হৈছে। এইখিনিয়ে আৰু কি ক'ম আৰু, এতিয়া চবেই দেখিছে। पिलपिलिटू को जाने ना मैं मानिकपुर सिक्कीबाड़ी बोले सुना पालो। रॉन्ग साइड से ऑटो आ रहा था, उधर से मोड़ से बाइक दो पहिया निकला। वो बाइक वाला उधर से आया, ये इधर देख रहा था ऑटो वाला। वो उधर से पहले लड़ा, बाइक लड़ने की वजह से पलट गया। पलट गया, मैं यहाँ आ गया था। इमरजेंसी बिल कहाँ लगेगा, जब इमरजेंसी बिल लिया जब तक लग गया। अब कहाँ से आया था? मैं तो आ रहा हूँ कड़प्पा से। अब कहाँ जाना है? गुवाहाटी।